দি লাৰ্ণিং টি অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ ডাইৰেকশ্যন টেষ্টৰ কেইটামান প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকৰ প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে যে এজন ব্যক্তিয়ে উত্তৰ দিশত কিছু দূৰ চাইকেল চলাই বাওঁফালে ঘূৰিলে আৰু 1 কিলোমিটাৰ গ'ল। তাৰপিছত আকৌ বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গ'ল। এতিয়া সি নিজকে আৰম্ভ কৰা ঠাইত পৰা 1 কিলোমিটাৰ পশ্চিমত পালে। প্ৰথমে তেওঁ উত্তৰ দিশত কিমান দূৰ গৈছিল? এইটো প্ৰশ্ন এতিয়া কেনেকৈ কৰিম, যিহেতু মই এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে বহুতবাৰ কৰিছোঁ, এইটো প্ৰেক্টিছৰ কাৰণে দিয়া হৈছে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদিও ইজি হয়, কিন্তু পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে অলপ পাজল লাগে। এতিয়া আমি কি কৰিম, যিহেতু ইয়াত উত্তৰ দিশ বুলি কৈছে আৰু পূব দিশ এনেকৈ কৈছে, সেইকাৰণে আমি কি কৰিম, প্ৰথমতে এইটো চিহ্নটো আঁকি ল'ম যে পূব পশ্চিম উত্তৰ দক্ষিণটো এইপিনে ইষ্ট ৱেষ্ট নৰ্থ আৰু চাউথ এইটো আঁকি ল'ম। তাৰপিছত এইটো চিত্ৰটো চাই ইয়াৰ পৰাই আমি চাই এই ইয়াতে কৰি ল'ম। প্ৰথমতে কৈছে যে এজন ব্যক্তিয়ে উত্তৰ দিশত কিছু দূৰ চাইকেল চলাই বাওঁফালে ঘূৰিলে। এজন ব্যক্তিয়ে উত্তৰ দিশ বুলি কোৱাৰ লগে লগে ব্যক্তিজন ক'ত আছে বুলি ধৰি লৈছোঁ, এইজন ব্যক্তি হয় আৰু তেওঁ কি কৈছে, উত্তৰ দিশত চাইকেল চলাই কিছু দূৰ গৈছে। উত্তৰ দিশ মানে এইটো আমি কি কৰিছোঁ, উত্তৰ দিশ বুলি ধৰিছোঁ। ওপৰলৈ কি হয়, উত্তৰ দিশ হয়। ইয়াৰ পৰাই যদি মানুহজন যদি ইয়াত থাকে তেনেহ'লে কি হৈছে, উত্তৰ দিশত মানে ওপৰলৈ গৈছে। গতিকে আমি উত্তৰ দিশটো যিহেতু ওপৰলৈ আছে, গতিকে আমি ওপৰলৈ এডাল আঁচ টানি লৈছোঁ। কিমান দূৰ গৈছে কোৱা নাই, কিন্তু ইয়াত কৈছে যে কিছু দূৰ গৈছে বুলি। কিছু দূৰ চাইকেল চলাই গৈছে আৰু চাইকেল চলাই গৈ কি কৰিছে, বাওঁফালে ঘূৰিলে। বাওঁফালে যদি তেওঁ ওপৰলৈ মূৰ কৰি উত্তৰ দিশত যদি গৈ থাকে, তেতিয়া বাওঁফালে কোন হ'ব, পশ্চিম দিশটো কি হ'ব, তেওঁ বাওঁফালে হ'ব। গতিকে পশ্চিম দিশত কি কৰিলে, বাওঁফালে গ'ল। কিমান বুলি কৈছে, 1 কিলোমিটাৰ গ'ল। ইয়াতে আমি 1 কিলোমিটাৰ বুলি লিখি ল'ম। 1 কিলোমিটাৰ গ'ল পশ্চিম দিশত। পশ্চিম দিশ বুলি কোৱা নাই, বাওঁফালে বুলি কৈছে। বাওঁফালে মানে পশ্চিম দিশত গৈছে, 1 কিলোমিটাৰ গ'ল। তাৰপিছত কৈছে যে আকৌ বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গ'ল। যদি পশ্চিম দিশত তেওঁ গৈ থাকে, তেতিয়া আকৌ কৈছে যে বাওঁফালে ঘূৰি 2 কিলোমিটাৰ গৈছে। পশ্চিম দিশত গৈ থাকিলে তেওঁ বাওঁফালে কোনটো হ'ব, সেইটো আপুনি জানিব লাগিব। এইটো চাইডে হ'বনে, এইটো চাইডে হ'ব, মানে উত্তৰ দিশৰ ফালে হ'বনে, দক্ষিণ দিশৰ ফালে হ'ব। যিহেতু মানুহজন মুখখন মানে এইটো চাইডে মুখ কৰি আছে, গতিকে বাওঁফালে যিহেতু 2 কিলোমিটাৰ গৈছে, গতিকে কি কৰিব, তেওঁ তললৈ আহিব। কাৰণ মানুহজন যেতিয়া পশ্চিম দিশত মূৰ কৰি থাকে, তেতিয়া বাওঁ চাইড হ'ব দক্ষিণ দিশটো। এইখিনিতে আৰু খেলি মেলি কেতিয়াও নলগাব, কাৰণ এইটো খেলি মেলি লাগিলে শুদ্ধ উত্তৰটো উলিয়াবলৈ টান হয়। এতিয়া কি কৈছে যে 2 কিলোমিটাৰ আহিলে বুলি কৈছে। এইখিনিতে আমি কি কৰিম, 2 কিলোমিটাৰ আহিলে বুলি লিখি লৈছোঁ। তাৰপিছত কৈছে যে এতিয়া সি নিজকে আৰম্ভ কৰা ঠাইৰ পৰা 1 কিলোমিটাৰ পশ্চিমত পালে। কি বুলি কৈছে যে মানুহজনে কি কৰিছে, আৰম্ভ কৰা ঠাইৰ পৰা 1 কিলোমিটাৰ পশ্চিমত আছে। মানে মানুহজন ইয়াতে আৰম্ভ কৰিছিলে, এই জেগাটোত আৰম্ভ কৰিছিলে আৰু পশ্চিম দিশত কি কৈছে, 1 কিলোমিটাৰ আছে বুলি কৈছে। মানে এইখিনিৰ পৰা এইখিনিলৈ কিমান বুলি কৈছে, 1 কিলোমিটাৰ বুলি কৈছে। 1 কিলোমিটাৰ। ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ আমি দেখিলোঁ আৰু ইয়াৰ পৰা ইয়ালৈ কিমান গৈছে, 1 কিলোমিটাৰ গৈছে। সি এইফালৰ পৰা এইটো চাইডে কিমান আছে বুলি কৈছে, পশ্চিম দিশত ৱেষ্টত মানে 1 কিলোমিটাৰ দূৰত আছে। এতিয়া কৈছে যে প্ৰথমে তেওঁ উত্তৰ দিশত কিমান দূৰ গৈছিল। আমাক এতিয়া প্ৰশ্নটো সুধিছে যে ইয়াত এতিয়া কিমান দূৰ আছে, মানে ইয়াৰ পৰা ইয়ালৈ প্ৰথম যিহেতু তেওঁ এইখিনিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে ইয়ালৈকে, ইয়াৰ দূৰত্ব কিমান বুলি আমাক সুধিছে, মানে কিমান কিলোমিটাৰ গৈছে সেইটো সুধিছে। এইটো আমি গমেই পালোঁ যে যদি ইয়াৰ পৰা ইয়ালৈ 1 কিলোমিটাৰ হয়, ইয়াৰ পৰা ইয়ালৈ যদি 1 কিলোমিটাৰ হয়, এইটো সমান সমান হৈ আছে। গতিকে ইয়াৰ পৰা ইয়ালৈ যদি 2 কিলোমিটাৰ হয়, তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ কিমান হ'ব, 2 কিলোমিটাৰে হ'ব। গতিকে অপশ্যন কোনটো আছে, অপশ্যন 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ, 2 কিলোমিটাৰ। আশা কৰোঁ এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে পাৰিব বুলি। 2 নম্বৰ প্ৰশ্নটো হৈছে যে কৰণ লক্ষ্যৰ পৰা দক্ষিণ পশ্চিম দিশত 40 কিলোমিটাৰ দূৰত আছে। যদি মানৱে লক্ষ্যৰ পৰা দক্ষিণ পূব দিশত 40 মিটাৰ দূৰত থাকে, তেন্তে মানৱে
কৰণৰ পৰা কোন দিশত থাকিব প্ৰথমতে কি বুলি কৈছে যে কৰণে লক্ষ্যৰ পৰা দক্ষিণ পশ্চিম দিশত 40 মিটাৰ দূৰত থাকিব আকৌ কৈছে যে মানৱে লক্ষ্যৰ পৰা দক্ষিণ পূব দিশত 40 মিটাৰ দূৰত থাকিব এতিয়া মানৱে কৰণৰ পৰা কোন দিশত থাকিব হেতু আমাক সুধিছে এটো প্ৰথমতে আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক যেটো ডাইৰেকশন টেষ্টৰ পৰা প্ৰশ্ন কৰিবলৈ একদম সহজ আৰু বুজি পালে মানে ইয়াৰ শুদ্ধ উত্তৰ সহজতে ওলায় গতে এটো এতিয়া আমি কেনেকৈ কৰিম ইয়াত যেটা আমাৰ পূব পশ্চিম উত্তৰ দক্ষিণ আমি গটেকেটা লিখিলাম যদি যেহেতু ইয়াত আমাৰ দক্ষিণ পশ্চিম দিক দক্ষিণ পূব দিক এনেকৈ কৈছে ডাইৰেক্ট কৰিব পাৰে কিন্তু খেলিমেলি নহবৰ কাৰণে যেহেতু কিছুমানৰ দিকবিলাক খেলিমেলি লাগি যায় খেলিমেলি নহবৰ কাৰণে এনেকৈ লিখি ললে মানে সুবিধা হয় ইয়াত কি হ'ব নৰ্থ ইষ্ট হ'ব আৰু ইয়াত হ'ব সাউথ ইষ্ট ইয়াত হ'ব সাউথ ওয়েষ্ট আৰু ইয়াত হ'ব সাউথ নৰ্থ ওয়েষ্ট এনেকৈ হ'ব যেহেতু ইয়াত আছে ওয়েষ্ট ইষ্ট নৰ্থ আৰু সাউথ এটো হয় এতিয়া আমাক কৈছে যে প্ৰথমতে কৰণ লক্ষ্যৰ পৰা দক্ষিণ পশ্চিম দিশত 40 মিটাৰ দূৰত আছে কৰণ ক'ত আছে বুলি কৈছে দক্ষিণ পশ্চিম মানে এই বিন্দুটোৰ পৰা এটো দিশত হ'ব যদি আমি এডাল আঁকি চাওঁ কেনেকুৱাকৈ হ'ব এনেকৈ আছে যে লক্ষ্যৰ পৰা কৰণ কিমান দূৰত আছে দক্ষিণ পশ্চিম দিশত 40 মিটাৰ দূৰত এটো এডাল আমি 40 মিটাৰ বুলি আমি ভাবি লৈছো আৰু ইয়াত 40 মিটাৰ দূৰত আছে কোন লক্ষ্যৰ পৰা এইখিনি ইয়াত কোন আছে লক্ষ্য আছে লক্ষ্যৰ পৰা 40 মিটাৰ দূৰত কোন আছে কৰণ আছে কৰণটো আমি কে বুলি লিখি লৈছো আৰু ইয়াত কৈছে যে দক্ষিণ পশ্চিম দিশৰ যিডাল ৰেখা আছে এই ৰেখাটোত এনেকৈ আছে আমি সেই ঠিক একেদৰে ইয়াত আমি আঁকি লৈছো তাৰ পিছত কৈছে যে মানৱে লক্ষ্যৰ পৰা দক্ষিণ পূব দিশত 40 মিটাৰ দূৰত আছে আকৌ এই লক্ষ্যৰ পৰা মানৱে কি কৈছে যে 40 মিটাৰ দূৰত আছে লক্ষ্যৰ পৰা এটো হলে এটো এডাল কি আছিল দক্ষিণ পশ্চিম এতিয়া কৈছে যে দক্ষিণ পূব হলে মানে কেনেকৈ হ'ব ইয়াৰ পৰা হ'ব ইয়াত যেটো লক্ষ্য আছে এই লক্ষ্যৰ পৰা এনেকৈ হ'ব এই কাৰণে আমি এই লক্ষ্যৰ পৰা কি কৈছে যে দক্ষিণ পূব দিশত 40 মিটাৰ দূৰত আছে ইয়াত কোন আছে মানৱ এম বুলি আমি লিখি লৈছো যেটো এডাল এনেকৈ আছে হেডাল আমি চাই একে ভাগতে আঁকি লৈছো এতিয়া কৈছে যে মানৱে কৰণৰ পৰা কোন দিশত আছে এটো ইয়াত কোন আছে মানৱ আৰু ইয়াত কোন আছে কৰণ এতিয়া সুধিছে যে আমাক আমি এডাল এনেকৈ আঁকি লৈছো এতিয়া আমাক সুধিছে যে মানৱে কৰণৰ পৰা কোন দিশত আছে কৰণৰ পৰা মানৱ কোন দিশত আছে হেতু আমাক সুধিছে এইখিনিতে অলপ খেলিমেলি লাগিব পাৰে কোনে কাৰ দিশত আছে হেতু খেলিমেলি লাগিব এটো আমি গম পাইছো যে যেতিয়া এনেকৈ সমানকৈ থাকিব এটো হৈছে কি ওয়েষ্ট আৰু ইষ্ট এটা কোনে কাৰ দিশত আছে হেতু ভালকৈ চাব এতিয়া কৈছে যে মানৱে কৰণৰ পৰা কোন দিশত আছে মানৱ কৰণৰ পৰা কোন দিশত আছে হেতু সুধিছে কৰণৰ পৰা মানৱ কোন দিশত আছে এটো দিশ যদি আমি চাওঁ কৰণৰ পৰা মানৱ পূব দিশত আছে এতিয়া আমাৰ মানৱে কৰণৰ পৰা কোন দিশত থাকিব বুলি সুধিছে মানৱে কৰণৰ পৰা পূব দিশত হ'ব কৰণৰ পৰা থাকিব যেহেতু কৰণৰ পৰা পূব দিশত এটো দেখিছে ইয়াৰ পৰা যদি এডাল ইখিত যদি আমি কৰণক ধৰি লওঁ কৰণৰ পৰা যদি এফালে চাওঁ তেতিয়াটো হ'ব পূব দিশ গতিকে পূব দিশত আছে অপচন 1 নম্বৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰ যদি সুধিলেতেন যে কৰণ মানৱৰ পৰা কোন দিশত বুলি সুধিলেতেন তেতিয়া হলতেন পশ্চিম দিশ কিন্তু এতিয়া আমাক মানৱে কোন কৰণৰ পৰা কোন দিশত বুলি সোধাৰ কাৰণে ইয়াৰ উত্তৰ হ'ব পূব দিশ 3 নম্বৰ প্ৰশ্নটো হৈছে যদি দক্ষিণ পশ্চিম দিশটোক উত্তৰ বুলি ধৰা হয় আৰু উত্তৰ পূবক পশ্চিম বুলি ধৰা হয় তেতিয়া পশ্চিম দিশটোক কি বুলি ধৰা হ'ব ইয়াত আমাক কি কৈছে যে দিশ কেটা হলনি কৰি দিছে যে দক্ষিণ পশ্চিমটোক যদি উত্তৰ বুলি ধৰে আৰু উত্তৰ পূবক যদি পশ্চিম বুলি ধৰে তেতিয়া হলে পশ্চিম দিশটোক কি বুলি ধৰা হয় হেতু সুধিছে এটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব আমাৰ যেটো দিশ নিৰ্ণয় কৰা এটো আমি আঁকি ল'ব লাগিব তেতিয়া আমাক কৰিবলৈ সুবিধা হ'ব এটো আপোনাতে যেহেতু বেছি টাইম নালাগে গতিকে আপোনালোকৰ যদি দিশ নিৰ্ণয় কৰোঁতে যদি ভুল লাগে তেনে হলে এটো সদায় আঁকি ল'ব তেতিয়া হলে আপোনালোকৰ কেতিয়াও ভুল নহয়
আৰু ইয়াত আমি কি হ'ব সাউথ ওয়েস্ট নর্থ ওয়েস্ট নর্থ ইস্ট সাউথ ইস্ট আৰু সাউথ ওয়েস্ট এতিয়া কি বুলি কৈছে আমি এইখিনিত আকৌ এটা আঁকি ল'ম কাৰণ ইয়াত দিশ নিৰ্ণয় কৰিম দিশটো বেলেগ এটা দিশ ধৰা হৈছে সেইকাৰণে আমি এনেকৈ আঁকি লৈছোঁ এতিয়া আমি চাম যে প্ৰশ্নত কি বুলি কৈছে যদি দক্ষিণ পশ্চিম দিশটো উত্তৰ বুলি ধৰা হয় দক্ষিণ পশ্চিম দিশ কোনটো হ'ব এই দুটা মাজৰ এইটো হৈছে দক্ষিণ পশ্চিম এই দক্ষিণ পশ্চিম দিশটো কি বুলি ধৰিছে উত্তৰ বুলি ধৰিছে নৰ্থ বুলি ধৰা হয় আৰু উত্তৰ পূবক পশ্চিম দিশ বুলি ধৰা হয় উত্তৰ পূব কোনটো হয় উত্তৰ পূব এইটো হয় এইটো নৰ্থ আৰু এইটো ইষ্ট আৰু এই দুটা মাজৰটো হৈছে উত্তৰ পূবক কি বুলি ধৰিছে পশ্চিম দিশ বুলি ধৰিছে মানে ওয়েষ্ট বুলি ধৰিছে তেতিয়া পশ্চিম দিশটো কি বুলি ধৰা হ'ব পশ্চিম দিশ কোনটো এইটো এতিয়া আমাক সুধিছে যে এই দিশটো কি বুলি ধৰা হ'ব আমাক সুধিছে গতিকে আমি এইখিনিত গমেই পালোঁ যে এইটো যদি ওয়েষ্ট হয় ইয়াত কি হ'ব ইষ্ট হ'ব এইটো যদি নৰ্থ হয় তেনেহ'লে ইয়াত কি হ'ব সাউথ হ'ব গতিকে সাউথ আৰু ইষ্টৰ মাজটোক আমি কি বুলি কয় সেইটো আমি গমেই পালোঁ যে সাউথ আৰু ইষ্টৰ মাজটো হ'ব সাউথ ইষ্ট মানে দক্ষিণ পূব অপশ্যনত আছে নাই চাম যে দক্ষিণ পূব আছে 4 নম্বৰ অপশ্যনটো হৈছে ইয়া শুদ্ধ উত্তৰ একেবাৰে ইজি এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিলে আপোনালোকে কেতিয়াও মিছ নকৰিব প্ৰশ্নটো হৈছে যে 5জনী ছোৱালীয়ে এখন বেঞ্চত একেলগে বহি আছে সীমাই ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে বহিছে বিনীতা ৰীতা সোঁফালে বহিছে সুমি ৰীতা আৰু বিনীতাৰ মাজত বহিছে এটা প্ৰশ্ন ইয়াত তিনটা দিয়া আছে যে গোটেইকেইজনীৰ ভিতৰত সোঁ মাজত কোন বহি আছে আৰু এটা কৈছে যে সুমি একেবাৰে কাষত সোঁফালে কোন আছে বা সোঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে এতিয়া আমি এইটো প্ৰশ্ন কেনেকৈ কৰিম ইয়াত যেহেতু ছোৱালী 5জনী আছে আৰু অপশ্যনত গোটেইকেইটাই দি দিছোঁ কাৰণ গোটেইকেইটা প্ৰশ্ন মই একেলগতে সুমিয়াই দিছোঁ সেইকাৰণে এতিয়া আমি প্ৰথমতে চাম যে সেই ছোৱালী 5জনী কোনখিনিত ক'ত বহি আছে তেতিয়া আমি এইকেইটা প্ৰশ্ন উলিয়াব পাৰিম মানে কাৰ সোঁফালে কোন বহি আছে কাৰ কাষত কোন বহি আছে সেইটো আমি প্ৰথমতে উলিয়াব লাগিব এনেকুৱা ধৰণৰ প্ৰশ্ন যেহেতু আহে পৰীক্ষাত কিন্তু এনেকুৱাকৈ তিনিটাকৈ কুৱেশ্যন নাহে এটাই আহিব কিন্তু এনেকুৱাকৈ অহা দেখা যে প্ৰশ্ন আগৰ এক্সামত সেইকাৰণে ভাবিলোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন লগতে দি দিওঁ এটা প্ৰশ্নটোত কৈছে যে 5জনী ছোৱালী এখন বেঞ্চত বহি আছে এখন বেঞ্চত ধৰা হ'ল 5জনী ছোৱালী বহি আছে নামকেইটা কৈছে যে সীমা ৰীতা মেৰী বিনীতা আৰু সুমি এতিয়া প্ৰথমতে কৈছে যে সীমাই ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে বহি আছে যিহেতু ইয়াত কি বুলি কৈছে 5জনী ছোৱালী বহি আছে এইফালে ধৰি লৈছোঁ কোনফালে উত্তৰ দিশত মুখ কৰি বহি আছে সেইবুলি আমি ধৰি লৈছোঁ তাত যদি উত্তৰ দিশত মুখ কৰি বহি থাকে তেনেহ'লে সীমাই ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে বহি আছে এতিয়া আমি এইখিনিতে সীমা লিখি ল'ম সীমা কি কৰিছে ৰীতাৰ সোঁফালে সীমা কি কৰিছে ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে মেৰী যদি সোঁফালে হয় তেনেহ'লে যদি ওপৰলৈ মুখ কৰি থাকে মানে উত্তৰলৈ যদি মুখ কৰি থাকে আমি যদি ইয়াত দিশটো যদি এনেকৈ আঁকি লওঁ যে নৰ্থ সাউথ ওয়েষ্ট আৰু ইষ্ট এইটো যদি আমি চাই লওঁ তেনেহ'লে যদি উত্তৰলৈ যদি মুখ কৰি বহি আছে এখন বেঞ্চ ধৰি ল'লোঁ আৰু উত্তৰলৈ যদি মুখ কৰি বহি আছে তেনেহ'লে কি হ'ব এই মেৰী ইয়াত এই হৈছে সীমা কি কৈছে মেৰী সোঁফালে বহি আছে মেৰী সোঁফালে কোন আছে সীমা আছে গতিকে সীমা বাওঁফালে কোন হ'ব মেৰী হ'ব এইখিনিতে আমি মেৰী লিখি ল'লোঁ মেৰী সোঁফালে হ'ব যেহেতু উত্তৰলৈ মুখ কৰি আছে সোঁফালে সীমা আছে আৰু সীমা বাওঁফালে কোন আছে মেৰী আছে আৰু কি কৰিছে যে সীমাই ৰীতাৰ বাওঁফালে বহি আছে বুলি কৈছে ৰীতা বাওঁফালে হ'লে মানে সীমা সোঁফালে হ'ব গতিকে আমি ইয়াত কি কৰিলোঁ ৰীতা বুলি লিখি ল'লোঁ আৰু ৰীতা বাওঁফালে আৰু ৰীতা সীমাই ৰীতাৰ বাওঁফালে বুলি কৈছে ৰীতা বাওঁফালে কোন আছে সীমা আছে সীমা সোঁফালে কোন আছে ৰীতা আছে
আশা কৰোঁ এইটো প্ৰশ্ন বুজি পাইছে বুলি এইখিনিলৈকে। কাৰণ কৈছে যে আমাক মেৰী সোঁফালে আৰু ৰীতা ভাগৰ বাওঁফালে, যিহেতু উত্তৰলৈ মুখ কৰি বহি আছে, গতিকে এই বাওঁ চাইডে হ'লে মানে কোন হ'ব? সীমা হ'ব। তাৰপিছত কৈছে যে বিনীতাই ৰীতাৰ সোঁফালে বহিছে। আকৌ ৰীতা সোঁফালে কোন বহিছে বুলি কৈছে? বিনীতা বহিছে বুলি কৈছে। ৰীতা সোঁ চাইড কোনটো হ'ব? ৰীতা সোঁ চাইড হ'ব এইটো চাইডে। এইফালে যদি এইপিনে মুখ কৰি বহি থাকে তেনেহ'লে সোঁ চাইড পূব দিশত হ'ব। গতিকে পূব দিশত কোন আছে? বিনীতা আছে। আৰু কৈছে যে বিনীতা বহিছে। চুমি ৰীতা আৰু বিনীতাৰ মাজত বহিছে। চুমি আকৌ কি কৈছে? ৰীতা আৰু বিনীতাৰ মাজত কোন বহিছে? চুমি বহিছে। গতিকে সিহঁতৰ দুজনীৰ মাজত আছে কোন? চুমি আছে। এতিয়া আমাৰ প্ৰশ্নত সুধিছে যে গোটেইকেইজনীৰ ভিতৰত সোঁ মাজত কোন আছে? সোঁ মাজত কোন আছে? আমি গম পালোঁ যে 5জনী যিহেতু ছোৱালী আছে, একেবাৰে সোঁ মাজত কোন আছে? ৰীতা আছে। অপশ্যন 1 নম্বৰটোৰ এটো হৈছে শুদ্ধ উত্তৰ। তাৰপিছত 2 নম্বৰতে যদি চাওঁ, চুমি একেবাৰে কাষত সোঁফালে কোন আছে? যদি তেওঁ উত্তৰ ফালে মুখ কৰি থাকে, সোঁফাল কোন হ'ব? এইটো চাইড হ'ব, বিনীতা হ'ব। আৰু বাওঁ চাইডে কোন হ'ব? এইটো পশ্চিম দিশ হ'ব। পশ্চিম দিশত কোন হ'ব? ৰীতা হ'ব। এতিয়া আমাৰ প্ৰশ্ন সুধিছে যে সোঁফালে কোন আছে? বিনীতা আছে। গতিকে অপশ্যন চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰটো চি আৰু 1 নম্বৰটো হৈছে এটো শুদ্ধ। তাৰপৰা 3 নম্বৰতে আছে যে সোঁফালৰ পৰা দ্বিতীয় স্থানত কোন আছে? বুলি কৈছে। সোঁফাল কোনটো হয়? পূব দিশত আছিলে, এইটো দিশ কি আছে? সোঁ চাইড হয়। গতিকে সোঁ চাইডৰ পৰা দ্বিতীয় হেৰিত কোন আছে? চুমি আছে। অপশ্যন ডিটো হৈছে 3 নম্বৰ প্ৰশ্নটো শুদ্ধ উত্তৰ। আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে। যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে তেতিয়াহ'লে পাৰিব। এনেকুৱাকৈ নাহি মানুহৰ নাম নাহি কেতিয়াবা সংখ্যাও দিয়া থাকে, আৰু সংখ্যাটো আগতে সংখ্যাত আহিছিলে, এবাৰ নাম হয়তো আহি যাব পাৰে। সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিছোঁ। যদি আপুনি এটা কথা এইখিনিতে কৈ দিছোঁ, যদি 5জনী ছোৱালী ইয়াত বহি আছে এখন বেঞ্চত, যদি দক্ষিণ দিশত মুখ কৰি বহি থাকে তেতিয়া সেই একেটা উত্তৰে ওলাব। আপুনি কৰি চাব পাৰে। যদি দক্ষিণ দিশত গোটেইকেইজনী ছোৱালী মুখ কৰি বহি থাকে, এইটো উত্তৰ দিশত হওঁতে এনেকুৱাকৈ হৈছে। যদি দক্ষিণ দিশত মুখ কৰি যদি কোনোবাই কৰি চায় তেতিয়াও আপুনি একেটা শুদ্ধ উত্তৰে পাব। যিহেতু কৈছে যে সীমাই ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে বহি আছে। সীমা ক'ত আছে? এইটো চাউথ বুলি লিখি লৈছোঁ। সীমা এইখিনিতে যদি আমি লিখোঁ, সীমা লিখিলোঁ। সীমাই কি কৰিছে? যিহেতু তললৈ চাউথ দক্ষিণ দিশত মুখ কৰি আছে, ৰীতা বাওঁফালে হ'ব। এইপিনে যদি চাউথ হয়, এনেকৈ আপোনালোকে আঁকি ল'ব পাৰে, বা এইখিনিতে এনেকৈ লিখি ল'ব। এইটো চাউথ, এইটো ৱেষ্ট, আৰু এইটো হৈছে ইষ্ট, এইপিনে হৈছে নৰ্থ। এইটো হয়। কিন্তু যদি দক্ষিণ দিশলৈ মুখ কৰি আহে তেতিয়াহ'লে কি হ'ব? এইটো চাইডে ৱেষ্টত হ'ব ৰাইট চাইড, আৰু ইষ্টত হ'ব লেফ্ট চাইড। সেইকাৰণে এইটো এনেকৈ আঁকি ল'ব পাৰে, তেতিয়া খেলি মেলি নহয়। এতিয়া সীমা কি কৈছে? বাওঁফালে কোন বহি আছে বুলি কৈছে? ৰীতা বাওঁফালে, সীমা বুলি কৈছে। ইয়াত কৈছে যে ৰীতা বাওঁফালে, সীমাই ৰীতা বাওঁফালে। বাওঁফালে হ'লে মানে এইটো চাইডে আহিব। সীমাই কি কৈছে? সীমাই ৰীতা বাওঁফালে আৰু মেৰী সোঁফালে বহি আছে। সীমাই ৰীতা বাওঁফালে বুলি কৈছে আৰু মেৰী সোঁফালে। এইফালে হ'ব মেৰী আৰু এইফালে হ'ব কোন? ৰীতা কি কাৰণে হ'ব? যিহেতু মেৰী সোঁফালে কোন আছে? মেৰী সোঁফালে সীমা আছে আৰু ৰীতা বাওঁফালে আছে। তাৰপিছত কৈছে যে বিনীতাই ৰীতাৰ সোঁফালে বহিছে। ৰীতাৰ সোঁফালে কোন আছে? বিনীতা আছে। ইয়াত বিনীতা আছে। আৰু চুমি ৰীতা আৰু বিনীতাৰ মাজত। চুমি আছে কোন? ইয়াত আছে চুমি আছে আকৌ ৰীতা আৰু বিনীতাৰ মাজত। এইখিনিয়ে হয়। ইয়াতে আপুনি যদি চায় দক্ষিণ দিশত মুখ কৰি থকা বুলি, তেতিয়াহ'লে আপুনি এনেকৈ আঁকি ল'ব। আগতীয়াকৈ আঁকি লৈ কোনটো চাইডে বাওঁফাল হয় আৰু কোনটো চাইডে সোঁ চাইড হয় সেইটো আপুনি প্ৰথমতে এনেকৈ লিখি ল'ব। যেতিয়া দক্ষিণ দিশত আছে সেইকাৰণে দক্ষিণ দিশত যদি মুখ কৰি থাকে, ইষ্টত হ'ব
লেফ্ট সাইড আৰু ৱেষ্টত হ'ব ৰাইট সাইড যদি উত্তৰ দিশত মুখ কৰি থাকে তেতিয়া এইটো সাইডে ইষ্টত হ'ব ৰাইট সাইড আৰু ৱেষ্টত হ'ব লেফ্ট সাইড সেইখিনি গুৰুত্ব দি যেতিয়া আপুনি চাব তেতিয়া আপোনাৰ এইটো প্ৰশ্ন কেতিয়াও ভুল নহয় আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি 5 নম্বৰ প্ৰশ্নটো হৈছে যে এজন ল'ৰা দক্ষিণলৈ কিছু দূৰ গৈ বাওঁফালে ঘূৰিলে অলপ দূৰ গৈ আকৌ বাওঁফালে ঘূৰি অলপমান গ'ল এইবাৰ সোঁফালে ঘূৰি আকৌ সোঁফালে ঘূৰিলে ল'ৰাজন গতিপথ তলৰ কোনটো হ'ব ইয়াত আমাৰ অপশ্যনত দিয়া আছে যে ইয়াত কোনো পূব দিশ পশ্চিম দিশ এনেকৈ উত্তৰটো উলিয়াব দিয়া নাই এনেকৈ চিহ্ন আঁকি দিছে আৰু ইয়াৰে কোনটো শুদ্ধ আমাৰ উলিয়াবলৈ দিছে যদি এনেকুৱাকৈ অপশ্যনত থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব যেতিয়া প্ৰশ্নটো কৰিবলৈ যাম তেতিয়া আমি এইটো আঁকি ল'ম ডাইৰেকশ্যন টেষ্টৰ যিটো ডাইৰেকশ্যন টেষ্ট যেতিয়া প্ৰশ্ন কৰিবলৈ যাব তেতিয়া এইটো সদায় আঁকি ল'লে মানে আপোনাৰ কেতিয়াও ভুল নহয় এইটো হৈছে ইষ্ট ৱেষ্ট নৰ্থ আৰু সাউথ এতিয়া আমাৰ প্ৰশ্নত কৈছে যে এজন ল'ৰা দক্ষিণলৈ কিছু দূৰ গৈ বাওঁফালে ঘূৰিলে এজন ল'ৰা ইয়াৰ পৰা যেতিয়া ঘূৰিছে কলৈ গৈছে দক্ষিণলৈ মানে তললৈ এইখিনিৰ পৰা কি কৰিছে দক্ষিণলৈ কিছু দূৰ আহিছে কিছু দূৰ গৈ পিনি বাওঁফালে ঘূৰিছে যদি এইটো দক্ষিণলৈ যদি মুখ কৰি আহে তেতিয়া তেওঁ বাওঁ সাইড কোনটো হ'ব পূব দিশত বাওঁ সাইড হ'ব গতিকে বাওঁ সাইডে অলপ আহিলে প্ৰথমতে কি কৰিছে ইয়াৰ পৰা আৰম্ভ কৰিছে আৰু কলৈ গৈছে দক্ষিণ দিশলৈ অলপ দূৰ আহিছে অলপ দূৰ আহি বাওঁফালে ঘূৰি দিলে বাওঁফালে যেতিয়া ঘূৰি দিলে তাৰপিছত কি কৈছে অলপ দূৰ গৈ আকৌ বাওঁফালে ঘূৰি অলপমান গ'ল প্ৰথমতে আহিলে কি কৰিলে দক্ষিণ দিশত আহিলে তাৰপিছত অলপ বাওঁফালে ঘূৰি দিলে বাওঁফালে ঘূৰি আকৌ বাওঁফালে অলপমান গ'ল যেতিয়া পূব দিশত আহি থাকিব তেতিয়া তেওঁ বাওঁ দিশ কোনটো হ'ব পশ্চিম দিশৰ পৰা যদি পূব দিশলৈ আহে তেতিয়া তেওঁ বাওঁ দিশ কোনটো হ'ব মানে বাওঁ দিশ কোনটো হ'ব উত্তৰ দিশত হ'ব উত্তৰ দিশত কি কৰিছে অলপ দূৰ গ'ল বুলি কৈছে বাওঁফালে ঘূৰি অলপমান গ'ল এইবাৰ সোঁফালে ঘূৰি আকৌ সোঁফালে ঘূৰিলে এইবাৰ কি কৰিছে সোঁফালে ঘূৰিলে যদি উত্তৰ দিশত গৈ থাকে তেতিয়া সোঁ সাইড কোনটো হ'ব ইষ্টটো হ'ব গতিকে ইষ্টত কোন আহিছে এবাৰ সোঁ সাইডে আহিলে সোঁ সাইডে আহি ঘূৰিলে সোঁ সাইড এইবাৰ সোঁফালে ঘূৰি আকৌ সোঁফালে ঘূৰিলে বুলি দিছে সোঁফালে যদি এইটো সাইডে যদি আহি থাকে আকৌ যদি সোঁফালে হয় তেতিয়া কোনটো হ'ব দক্ষিণ দিশত হ'ব কিয়নো সি পশ্চিম দিশৰ পৰা পূব দিশলৈ আহিছে পূব দিশলৈ যেতিয়া আহি থাকিব পূব দিশত মুখ কৰি থাকিলে তেতিয়া তেওঁ সোঁ দিশ কোনটো হ'ব মানে সোঁ সাইড কোনটো হ'ব দক্ষিণ দিশত তেওঁ সোঁ সাইড হ'ব গতিকে তেওঁ দক্ষিণ দিশলৈ কি কৰিছে আকৌ নামিলে এতিয়া সুধিছে যে ল'ৰাজন গতিপথ তলৰ কোনটো হ'ব ল'ৰাজন গতিপথ ইয়াৰে এইটো চিহ্ন কোনটোৰ লগত মিলিছে সেইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ যদি তেওঁ ইয়াৰ পৰা আৰম্ভ কৰি ইয়াত যদি শেষ কৰিছে তেনেহ'লে ইয়াৰে কোনটোৰ লগত মিলিছে আমি যদি অপশ্যনত চাওঁ 2 নম্বৰ প্ৰশ্নটোৰ লগত 2 নম্বৰ অপশ্যনৰ লগত মিলিছে 2 নম্বৰ অপশ্যনটো হৈছে ইয়াৰে শুদ্ধ উত্তৰ আশা কৰোঁ এইটো প্ৰশ্ন বুজি পালে বুলি কাৰণ ইয়াত ধুনীয়াকৈ কৈ দিছে যে দক্ষিণ দিশলৈ গৈ বাওঁফালে ঘূৰিলে ইয়াৰ পৰা আৰম্ভ কৰিছে কলৈ দক্ষিণ দিশলৈ আহিছে আহি এইফালে দক্ষিণ দিশত যদি মুখ কৰি থাকে তেতিয়া কি হ'ব বাওঁ সাইড কোনটো হ'ব পূব দিশত হ'ব আকৌ কৈছে যে অলপ দূৰ গৈ আকৌ বাওঁফালে অলপমান গ'ল যদি পূব দিশলৈ মুখ কৰি আহি থাকে তেতিয়া বাওঁ দিশ হ'ব কোনটো বাওঁ সাইড হ'ব উত্তৰ দিশলৈ অলপ দূৰ গ'ল অলপ দূৰ গৈ পিনি কি কৰিলে সোঁফালে ঘূৰিলে অলপমান গৈ পিনি কি সোঁফালে ঘূৰি দিয়াৰ লগে লগে কি পূব দিশলৈ আহিছিলে পূব দিশলৈ যেতিয়া আহি থাকিব আকৌ যদি অলপমান আহে তেনেহ'লে কি হ'ব তেওঁ তললৈ আহিব মানে সোঁ সাইড যদি পূব দিশত মুখ কৰি থাকে তেতিয়া সোঁ সাইড হ'ব কোনটো দক্ষিণ দিশটো গতিকে দক্ষিণ দিশলৈ আকৌ আহিব তেতিয়া এইটো চিহ্ন কাৰ লগত মিলিছে 2 নম্বৰ অপশ্যনটোৰ লগত মিলিছে গতিকে 2 নম্বৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব নতুন এটা ভিডিঅ'ত আকৌ লগ পাম